Hello dear student, welcome back again. So আজি আমি ক্লাস 9 রে সংখ্যা রেখাত রুট 2 ৰ অবস্থান নিৰ্ণয় কৰা। আমি সংখ্যা ৰেখাত রুট 2 ৰ অবস্থান কেনেকৈ আমি নিৰ্ণয় কৰিম হেতুৰ বিষয় আমি এটুত ফুল একদম কেনেকৈ আঁকিব লাগে কেনেকৈ লিখিব লাগে সব কৰি দিম। কিয়নো এই রুট 2, রুট 3, রুট 5 তিনিটা একেই মানে জাস্ট অলপ স্টেপবোৰ অলপ ডাঙৰ, কিন্তু আমি রুট 2 যদি আঁকিব পাৰো রুট 3 আঁকিব পাৰিম, রুট 3 আঁকিলে রুট 5 আমাৰ আঁকিব পাৰিম। প্ৰথমে আমি লম রুট 2 কেনেকৈ সংখ্যা ৰেখাত উপস্থাপন আমি কৰিব পাৰিম। ওকে, অৱস্থান নিৰ্ণয় আমি কেনেকৈ কৰিব পাৰিম। যেহেতু আমি সংখ্যা ৰেখাৰ কথা আছে, সংখ্যা ৰেখাৰ কথা ক'লে আমাৰ এটা কি লাগিব, সংখ্যা ৰেখা লাগিব। সংখ্যা ৰেখাটো আমি এনেকৈ আঁকিব লাগিব, স্কেলৰ সহায়ত এনেকৈ এডাল আমি ৰেখা লৈছো। ওকে, সাপোজ এইটো মাজত বুলি ধৰিলো, মাজতটো কি হ'ব 0 বা মূলবিন্দুৰ স্থানাংক আমি কি বুলি গম পাম 0। ওকে, এইটো এডাল ৰেখা, এইটো সংখ্যা ৰেখাত এই স্কেলৰ সহায়ত আমি যিকোনো একক এটা দৈৰ্ঘ্য এটা লম। সাপোজ আমি 2 সেন্টিমিটাৰ ল'ব পাৰি, 3 সেন্টিমিটাৰ ল'ব পাৰি। আমি কি কৰিলো 3 সেন্টিমিটাৰ এক একক 3 সেন্টিমিটাৰ কথা নাই, এইখিনি যিমানখিনি ডিস্টেন্স ললো হেতু এটা ডিস্টেন্স ললো। সাপোজ ও এ এক একক দূৰত্ব লোৱা হল। এইটো এককটো আমাৰ সেন্টিমিটাৰ হ'ব পাৰে, ইঞ্চি হ'ব পাৰে, ফুটো হ'ব পাৰে, যেটো লোৱা জাস্ট এক একক বুলি আমি দিলো। তাৰ পিছত কি কৰিম, যেটো এইটো বিন্দুৰ পৰা ও এ এই সংখ্যা ৰেখাৰ ওপৰত এক একক দূৰত্ব আমি লৈছো। তাৰ পিছত এই বিন্দুৰ ওপৰত এটা লম্ব আমি টানিব লাগিব। এই লম্বটো কিমান হ'ব লাগিব, এই ও এৰ সমান, ও এৰ সমান আমি ইয়াৰ ওপৰত এটা লম্ব টানিব লাগিব। এইখিনিৰ পৰা এটা লম্ব আমি টানিলো, এইটো আমাৰ কি হ'ব এক একক দূৰত্ব হ'ব। ওকে, এ আমি বি বুলি ধৰিলো, বি বিন্দু। ওকে, সো এতিয়া চোৱা ও এ এক একক, এইটো আমাৰ কিমান 1 একক। ওকে, এতিয়া আমি এটা পাম কি এই ও বি আমি সংযোগ কৰি দিম, ও বি আমি সংযোগ কৰিলো। এই ও বি যেটো আছে সেইটোৱে আমাৰ ৰুট 2। ওকে, তাৰ পিছত এই যে ও বি আমাৰ ৰুট 2 হ'ব, এইটো কিয় হ'ব কেনেকৈ হল এইটো পিছত বাৰু দেখাই দিম। এতিয়া জাস্ট স্টেপবোৰ জানি ল। ফাৰ্স্টত আমি এটা সংখ্যা ৰেখা ললো, সংখ্যা ৰেখাত ও এ 1 একক দূৰত্ব ললো, ও এৰ ওপৰত এ বি এটা লম্ব টানিলো 1 এককৰ। তাৰ পিছত ও বি আমি সংযোগ কৰিছো। এতিয়া ও বিৰ সমান এটা আমি কি লম বৃত্তচাপ লম। ও বি সমান ব্যাসাৰ্ধ, এইটো কম্পাছৰ সহায়ত ল'ব লাগিব। কম্পাছৰ সহায়ত ও বিন্দুৰ পৰা বি বিন্দু সমান এটা বৃত্তচাপ ল'ব লাগিব। ওকে, এইটো হল এটা বৃত্তচাপ। ও বিৰ সমানকৈ বৃত্তচাপ এটা আঁকিলে এই বৃত্তচাপটোৱে এই ৰেখাডালত এটা বিন্দুত কাটিব। আমি বিন্দুটোৰ নাম দিম পি বিন্দু। ওকে, পি বিন্দু আমি নাম দিছো। এতিয়া এইখিনি দূৰত্ব আমাৰ কি ৰুট 2, এই পি বিন্দুটোৱে হল কি আমাৰ ৰুট 2 অৱস্থান। এইটো ক'ত হল এটা ৰেখাত হল, সংখ্যা ৰেখাত হল। ওকে, এতিয়া আমি এইখিনি বস্তু আমি কেনেকৈ লিখিব লাগিব এইটো আমি শিকিম। ওকে, তো ফার্স্ট আমি কি কৰিছো এডাল সংখ্যা ৰেখা লৈছো। এখন সংখ্যা ৰেখাৰ ওপৰত এ বিন্দু লোৱা হল যাত এতিয়া আমি লিখিম কেনেকৈ। সাপোজ যিখিনি বস্তু আমি কৰিলো সেইখিনি বস্তু আমি লিখিব লাগিব। এই লিখাটো প্ৰসেসটো আমাৰ কেনেকুৱা, লিখাটোৰ প্ৰসেস আমাৰ এনেকুৱা। ফার্স্টত আমি কি কৰিছো এখন সংখ্যা ৰেখাৰ ওপৰত এ বিন্দু লোৱা হল, এইটো আমাৰ সংখ্যা ৰেখা। সংখ্যা ৰেখাৰ ওপৰত এ বিন্দু আমি লৈছো। ফার্স্টত ও এ এটা বিন্দু লৈছো যাতে ও এর দূৰত্ব 1 একক হয়। ওকে, তাৰ পিছত 2 নম্বৰত আমি কি কৰিছো এ বি, এ বি যেটো আছে এইটো ও এর ওপৰত এটা লম্ব লৈছো। লম্ব অঙ্কন কৰা হল যাতে এ বি ইকুয়াল টু 1 একক। 2 নম্বৰত কি কৰিছো এ বি 1 এককৰ দূৰত্ব লৈছো ও এর ওপৰত লম্ব। 3 নম্বৰত কি হল ও এ বি এটা সমকোণী ত্ৰিভুজ, ও বি সংযোগ কৰা হল। তাৰ পিছত ও এ বি সমকোণী ত্ৰিভুজৰ পৰা এইটো এটা আমাৰ সমকোণী ত্ৰিভুজ, কিয়নো এইটো আমাৰ 90 ডিগ্ৰী। সমকোণী ত্ৰিভুজৰ এইটো হল আমাৰ অতিভুজ, কৰ্ণ অতিভুজ স্কয়ার ইকুয়াল টু ভূমি স্কয়ার প্লাস লম্ব স্কয়ার। ভূমি হল এ ও এ স্কয়ার প্লাস লম্ব এ বি স্কয়ার। এতিয়া ও বি টো আমি নাজানো, ও বি টো আমি √2 বুলি আমি দেখাব লাগে।
OA 1 1 স্কয়ার, AB 1 1 স্কয়ার। সো 1 স্কয়ার মানে 1, 1 স্কয়ার মানে 1, 1 প্লাস 1 2। আমি OB স্কয়ার ইকুয়াল টু 2 পাইছো। এতিয়া অকল OB ইকুয়াল টু √2। এই কারণে OB এর দূরত্ব আমার √2। এই √2 তার পিছত কি কৰিছো 4 নম্বৰত এই OB এর সমান এটা বৃত্তচাপ লৈছো। বৃত্তচাপ কি আমি কম্পাসৰ সহায়ত OB এর সমান এটা বৃত্তচাপ লৈছো। বৃত্তচাপটো আমি এনেকে দিছো আমাৰ সংখ্যা ৰেখাত এইটো P বিন্দুত আমাৰ কাটিছে। এইটো আমাৰ নামটো দিছো P বিন্দুত কাটিছে। ওকে হেইটোৱে লিখিছো OB এর সমান ব্যাসাৰ্ধ OB এর সমান ব্যাসাৰ্ধৰ সমান OB এর সমান ব্যাসাৰ্ধ এটা বৃত্তচাপ। OB এর সমান ব্যাসাৰ্ধ এইখিনি নালাগে। OB এর সমান ব্যাসাৰ্ধৰ এটা বৃত্তচাপ অঙ্কন কৰা হল। আৰু 5 নম্বৰত এই বৃত্তচাপটোৱে যেটো বৃত্তচাপ লৈছো সেই বৃত্তচাপটোৱে সংখ্যা ৰেখাত P বিন্দুত কাটে। এটোৰ নাম সংখ্যা ৰেখাত P বিন্দুত আমাৰ কাটিছে। P বিন্দুটো হল √2 অবস্থান। এনেকে আমি √2 অবস্থান কেনেকে আমি সংখ্যা ৰেখাত নিৰ্ণয় কৰিব পাৰো এনেকৈ স্টেপ ইখিনি হল লিখা। এটো তোমাৰ নিজৰ ভাষাতো লিখিব পাৰা। জাস্ট তুমি ডায়াগ্ৰামটো বুজি পালে হল। ফাৰ্স্টত এটা সংখ্যা ৰেখা লম, সংখ্যা ৰেখাৰ ওপৰত এটা এক একক দূৰত্ব লম, এই এক একক দূৰত্বৰ ওপৰত আৰু এক একক এটা কি লম লম্ব লম, হেতু যাতে এক একক হয় আৰু যেটো লম হেতুৰ আমি সংযোগ কৰি দিম এটা সমকোণী ত্ৰিভুজ পাম। সমকোণী ত্ৰিভুজ পাই যেটো আমাৰ কৰ্ণ হবে এটো আমাৰ √2। এই কৰ্ণৰ সমান এখন বৃত্তচাপ লম। বৃত্তচাপটোৱে সংখ্যা ৰেখাৰ ওপৰত P বিন্দুত কাটিব। এই P বিন্দুটোৱে হল কি আমাৰ √2 অবস্থান। এনেকে এতিয়া লিখাটো তোমাৰ নিজৰ ষ্টাইল, মই লিখি দিছো ধুনিয়াকে, এটো চাব পাৰা। এতিয়া √2 বাৰু আমি বুজি পালো। এতিয়া √3 আমি কেনেকে লিখিম এতিয়া এইটো হল আমাৰ √2 আৰু 1 লাগিব। 1 হলে এইটোৰ পৰাই সেম। ওকে জাস্ট তোমালোকৰ এই √2 ঠাইত আমাৰ √3 হ'ব। ওকে এটোৰ পৰা সেম হলে সাপোজ আমাৰ √2 ঠাইত √3 দিলে আৰু কি কৰিম এই AB এর সমান এক একক দূৰত্ব এতে লম্ব হোৱাকে আমি লম। এখিনিত এক একক দূৰত্ব এনেকে লব লাগিব। ওকে সাপোজ √3 এটো আমাৰ 1 একক দূৰত্ব, তেতিয়া এটো হ'ব আমাৰ 90 ডিগ্ৰী। তেতিয়া B ৰ পৰা আমি C বিন্দুত কাটিব। এইখিনি আমি সংযোগ কৰিব লাগিব। এতিয়া এটো আমাৰ হ'ব √3। ওকে এই যেটো হ'ব হেতু আমাৰ √3। এইটোৰ সমান এই OC ৰ সমান এটা বৃত্তচাপ লম। এই OC ৰ সমান এটা আমি বৃত্তচাপ লম। এই এনেকে লম। এনেকে ললে যেটো আমাৰ সংখ্যা ৰেখাত কাটিব এটোৱে হ'ব আমাৰ কি √3 ৰ অবস্থান। এইটো আমাৰ বিন্দু হল। এইটো বিন্দু, এই বিন্দুটোৱে হল আমাৰ কি √3 ৰ অবস্থান। এই বিন্দুটোৰ হল আমাৰ √2 ৰ অবস্থান। এই বিন্দুটো হল আমাৰ √3 ৰ অবস্থান। একে ধৰণৰ √2 যদি আমি পাৰো তাৰ পৰা এক একক বঢ়াই দিম, হেতু সংযোগ কৰিম, এই এটা বৃত্তচাপ লম। এই বৃত্তচাপটো সংখ্যা ৰেখাৰ ওপৰত যত কাটিব হেতু আমাৰ √3 ৰ অবস্থান। ঠিক হেনেদৰে √5 ৰ লাগিলে ইয়াৰ পৰা আৰু একক বঢ়াই দিম। তাৰ পিছত এতে বৃত্তচাপ লৈ এনেকে কাটিম। √6 লাগিলে আৰু একক বঢ়াই দিম এনেকে। এতিয়া √2 √3 টো বহুত ইম্পৰ্টেন্ট। এই দুটাই পৰীক্ষাত আহে। ইন জেনাৰেলি √2 এ সংখ্যা ৰেখাত অৱস্থাপন কৰাইতো। যদি 3 আহে আমি এনেকে লিখিম, 2 আহিলে আমি এনেকে লিখিম আৰু লিখাটো নিজৰ ষ্টাইল। ওকে সো এটো ভিডিও এইখিনি। এতিয়া আমি নেক্সট আমি চাম এক্সাৰসাইজ 1.2।